Hello students, today we are going to learn policy effectiveness and policy ineffectiveness with perfect capital mobility under Mundell-Fleming model. So before going to learn Mundell-Fleming model, I want to give you an overview of BP curve. BP curve is horizontal when there is perfect capital mobility, and when there is no capital mobility, BP curve is vertical, and when there is imperfect capital mobility, BP curve is upward sloping. So the first case of Mundell-Fleming model is expansionary fiscal policy under fixed exchange rate regime with perfect capital mobility. আমি আজি অকল perfect capital mobility খিনি পঢ়িম আৰু তোমালোকক যদি no capital mobility and imperfect capital mobility ওপৰত ক্লাছ লাগে let me know in the comment section. Okay, ইয়াত কি component আছে চোৱা expansionary fiscal policy, fixed exchange rate and perfect capital mobility. As we know, perfect capital mobility থাকিলে কি হয় BP curve horizontal হয় আৰু ইয়াত কি কৈছে expansionary fiscal policy. Expansionary fiscal policy adopt কৰিলে কি হয় গভৰ্ণমেণ্ট স্পেণ্ডিং বাঢ়ে গভৰ্ণমেণ্ট স্পেণ্ডিং বাঢ়িলে কি হ'ব IS curve ইনিচিয়েল IS কাৰ্ভৰ পৰা ৰাইটলৈকে শিফ্ট হ'ব IS G0ৰ পৰা IS G1 লৈকে IS কাৰ্ভ শিফ্ট হ'ল এজ এ ৰিজাল্ট কি হ'ল ইকুইলিব্ৰিয়াম পইণ্ট E0ৰ পৰা ইয়ালৈকে শিফ্ট হ'ব ইয়াত যদি আমি ই ডেছ পইণ্ট দি লওঁ তেন্তে কি হ'ব E0ৰ পৰা ই ডেছলৈকে ইকুইলিব্ৰিয়াম পইণ্ট শিফ্ট হৈছে ইকুইলিব্ৰিয়াম পইণ্ট ক'ত শিফ্ট হৈছে এবভ দ্য BP লাইন যেতিয়া ইকুইলিব্ৰিয়াম পইণ্টটো এবভ BP লাইন থাকে তাৰ মানে কি হয় বেলেন্স অফ পেমেণ্টত সাৰপ্লাছ আছে দেয়াৰ ইজ এ সাৰপ্লাছ ইন বেলেন্স অফ পেমেণ্ট যদি বেলেন্স অফ পেমেণ্টত সাৰপ্লাছ হয় তাৰ মানে কি হৈছে আমাৰ এক্সপোৰ্ট বেছি হৈ আছে এক্সপোৰ্ট বেছি হ'লে কি হয় আৰু আনহাতে কি আছে ফিক্স এক্সচেঞ্জ ৰেট আছে যদি ফিক্স এক্সচেঞ্জ ৰেট আছে বিঅপি সাৰপ্লাছ হৈ আছে তেন্তে চেন্ট্ৰেল বেংক ইণ্টাৰভেনশ্যন ইজ ৰিকুৱাৰ্ড তো চেন্ট্ৰেল বেংকে কি কৰিব ফৰেইন কাৰেঞ্চি পাৰচেছ কৰিব আৰু ডমেষ্টিক কাৰেঞ্চি চেল কৰিব এজ এ ৰিজাল্ট অফ চেলিং ডমেষ্টিক কাৰেঞ্চি কি হ'ব পাব্লিকৰ ওচৰত ডমেষ্টিক কাৰেঞ্চি বেছিকৈ আহিব পাব্লিকৰ ওচৰত ডমেষ্টিক কাৰেঞ্চি বেছিকৈ অহা মানে কি মানি সাপ্লাই ইনক্ৰিজ হ'ব যদি মানি সাপ্লাই ইনক্ৰিজ হয় তেন্তে কি হ'ব LM কাৰ্ভডালো ইয়াৰ পৰা ইয়ালৈকে শিফ্ট হ'ব কিয় শিফ্ট হ'ল কাৰণ মানি সাপ্লাই ইনক্ৰিজ হৈছে LM কাৰ্ভ শিফ্ট হোৱাৰ পিছত কি হৈছে নিউ LM কাৰ্ভ এণ্ড নিউ IS কাৰ্ভ ক'ত ইণ্টাৰচেক্ট কৰিছে E1ত চ' নিউ ইকুইলিব্ৰিয়াম ইজ reached at EU1 এতিয়া ইয়াত কি হৈছে ইকুইলিব্ৰিয়াম আগত ইনিচিয়েল ইকুইলিব্ৰিয়াম ক'ত আছিল E0ত এতিয়া ইকুইলিব্ৰিয়াম ক'ত ৰিচ্ড হৈছে E1ত তাৰ মানে কি হৈছে সেম ইন্টাৰেষ্ট ৰেটত প্ৰডাকশন ইনক্ৰিজ হৈছে আমি কি ক'ব পাৰো যে এক্সপানশনাৰী ফিস্কেল পলিসি works perfectly under fixed exchange rate regime with perfect capital mobility মানে fiscal policy is effective under these circumstances. Second case to hoise expansionary monetary policy under fixed exchange rate regime with perfect capital mobility. আগৰ নিচিনাকে সেম আছে ফিক্সড এক্সচেঞ্জ ৰেট আছে পারফেক্ট ক্যাপিটাল মোবিলিটি আছে এইবাৰ আমি কি চেঞ্জ কৰিছো এক্সপানশনাৰী মনিটাৰী পলিসি এডপ্ট কৰিছো এক্সপানশনাৰী মনিটাৰী পলিসি এডপ্ট কৰিলে কি হয় LM কাৰ্ভ ৰাইটলৈকে শিফ্ট হ'ব LM কাৰ্ভ ৰাইটলৈকে শিফ্ট হৈছে IS কাৰ্ভ আগৰটোতে আছে আৰু নিউ LM কাৰ্ভে কত কাট কৰিছে ইয়াত যদি আমি পইণ্ট দিও E1 তেন্তে ইকুইলিব্ৰিয়াম E0ৰ পৰা E1 লৈকে শিফ্ট হৈছে মানে কি হৈছে ইকুইলিব্ৰিয়াম ইজ আন্ডাৰ দ্য BP কাৰ্ভ BP কাৰ্ভৰ তলত ইকুইলিব্ৰিয়াম হোৱা মানে কি BOP ডেফিসিট হৈছে BOP ডেফিসিট হোৱা মানে কি ইম্পোর্ট বেছি হৈ আছে এক্সপোর্ট কম হৈ আছে ইম্পোর্ট বেছি হৈ আছে আৰু এটো কি চলি আছে এতিয়া ফিক্সড এক্সচেঞ্জ ৰেট গতিকে কি হ'ব সেন্ট্রাল ব্যাংক ইন্টারভেনশন ইজ রিকোয়ার্ড তো সেন্ট্রাল ব্যাংকে কি কৰিব
ফৰেইন কাৰেঞ্চি চেল কৰিব আৰু ডমেষ্টিক কাৰেঞ্চি পাৰচেজ কৰিব। ডমেষ্টিক কাৰেঞ্চি পাৰচেজ কৰাৰ ফলত কি হ'ব? আগতে কি কৰিছিলে? ডমেষ্টিক কাৰেঞ্চি চেল কৰিছিল এক্সপানশ্যনাৰী ফিস্কেল পলিচিৰ আণ্ডাৰত। এইবাৰ কি কৰিছে? এক্সপানশ্যনাৰী মানিটাৰী পলিচিৰ আণ্ডাৰত যিহেতু BOP ডেফিচিট হৈছে, চ' ডমেষ্টিক কাৰেঞ্চি পাৰচেজ কৰিছে। ডমেষ্টিক কাৰেঞ্চি পাৰচেজ কৰিলে কি হ'ব? মানি ছাপ্লাই ড্ৰপ হ'ব। মানি ছাপ্লাই ড্ৰপ হ'লে LM কাৰ্ভডাল কি হ'ব? আকৌ ইনিচিয়েল LM কাৰ্ভলৈকে শিফ্ট হৈ যাব। ইনিচিয়েল LM কাৰ্ভলৈকে শিফ্ট হোৱাৰ ফলত কি হ'ল? ইকুইলিব্ৰিয়াম আকৌ ইনিচিয়েল পইণ্টলৈকে গ'ল, নটলৈকে গ'ল। চ' আমি কি দেখিলোঁ? এক্সপানশ্যনাৰী মানিটাৰী পলিচি হেজ no effect under fixed exchange rate with perfect capital mobility. মানে আমি ক'ব পাৰোঁ যে মানিটাৰী পলিচি ইজ কমপ্লিটলি ইনইফেক্টিভ। থাৰ্ড কেছটো চাওঁ আমি। থাৰ্ড কেছত আমি লৈছোঁ এক্সপানশ্যনাৰী মানিটাৰী পলিচি, কিন্তু এইবাৰ আমি লৈছোঁ ফ্লেক্সিবল এক্সচেঞ্জ ৰেট আৰু পাৰফেক্ট কেপিটেল মবিলিটি। এতিয়া পাৰফেক্ট কেপিটেল মবিলিটি আছে, চ' BP কাৰ্ভ হৰাইজেণ্টেল, ফ্লেক্সিবল এক্সচেঞ্জ ৰেট আছে আৰু এক্সপানশ্যনাৰী মানিটাৰী পলিচি ল'ম। এক্সপানশ্যনাৰী মানিটাৰী পলিচি লোৱাৰ ফলত কি হৈছে? LM কাৰ্ভ LM নটৰ পৰা LM1লৈকে শিফ্ট হৈছে। শিফ্ট হোৱাৰ ফলত ইকুইলিব্ৰিয়াম ক'ত ছেট হৈছে? ইয়াত। IS কাৰ্ভ এতিয়ালৈকে শিফ্ট হোৱা নাই, চ' ইনিচিয়েল IS কাৰ্ভত নিউ LM কাৰ্ভে এইটো পইণ্টত কাট কৰিছে। এইটো যদি আমি ডেছ দিওঁ তেন্তে কি হ'ব? ডেছত ইকুইলিব্ৰিয়াম ছেট হৈছে। এতিয়া ইকুইলিব্ৰিয়াম ক'ত ছেট হৈছে? BP কাৰ্ভৰ তলত। BP কাৰ্ভৰ তলত ইকুইলিব্ৰিয়াম ছেট হোৱা মানে কি? এগেইন BOP ডেফিচিট। BOP ডেফিচিট হৈছে, কিন্তু এইবাৰ ফিক্সড এক্সচেঞ্জ ৰেট নাই, এইবাৰ এক্সচেঞ্জ ৰেট হৈছে ফ্লেক্সিবল। তো কি হ'ব? BOP ডেফিচিট হোৱা মানে আমি ইম্পৰ্ট বেছি কৰি আছোঁ, মানে ডলাৰৰ ভেলুটো আমি বেছি কৰি আছোঁ। তো ডলাৰৰ ডিমাণ্ড বেছি কৰি আছোঁ। ডলাৰৰ ডিমাণ্ড বেছি হোৱা মানে কি? ডমেষ্টিক কাৰেঞ্চি ডেপ্ৰিচিয়েট হ'ব, আমাৰ ডমেষ্টিক কাৰেঞ্চিৰ ভেলু কমি যাব। তো যদি ডমেষ্টিক কাৰেঞ্চি ডেপ্ৰিচিয়েট হয় তেন্তে কি কৰিব? ফৰেইনাৰ্ছবিলাকে আগতে $1 যিমানখিনি ইণ্ডিয়ান ৰুপিৰ প্ৰডাক্ট পাৰচেছ কৰিব পাৰিছিলে, এতিয়া আগতকৈ বেছি ইণ্ডিয়ান প্ৰডাক্ট পাৰচেছ কৰিব পাৰিব। তাৰমানে কি হ'ব? তেওঁলোকে ইম্পৰ্টৰ প্ৰতি ডিমাণ্ডটো বঢ়াব, মানে আমাৰ এক্সপৰ্ট বেছি হ'ব। চ' ডমেষ্টিক কাৰেঞ্চি ডেপ্ৰিচিয়েট হোৱাৰ ফলত কি হ'ব? ইনক্ৰিজ ইন নেট এক্সপৰ্ট। আৰু নেট এক্সপৰ্টত ইনক্ৰিজ হোৱা মানে কি হ'ব? আকৌ IS কাৰ্ভটো ইনিচিয়েল IS কাৰ্ভৰ পৰা ৰাইটলৈকে শিফ্ট হ'ব। তো IS কাৰ্ভ ISE নটৰ পৰা ISE1লৈকে শিফ্ট হ'ল। ইয়ালৈকে শিফ্ট হোৱাৰ ফলত কি হৈছে? নিউ IS কাৰ্ভ আৰু নিউ LM কাৰ্ভে ক'ত কাট কৰিছে? U1ত। তাৰমানে নিউ ইকুইলিব্ৰিয়াম ইজ এচিভড এট U1। ইয়াতো কি হৈছে? ছেইম ইণ্টাৰেষ্ট ৰেটত প্ৰডাকশ্যন আগতকৈ বাঢ়িছে। তাৰমানে আমি কি গম পালোঁ? যে যদি পাৰফেক্ট কেপিটেল মবিলিটি থাকে আৰু ফ্লেক্সিবল এক্সচেঞ্জ ৰেট থাকে, তেতিয়া এক্সপানশ্যনাৰী মানিটাৰী পলিচি ৱৰ্কছ পাৰফেক্টলি। চ' মানিটাৰী পলিচি ইজ ইফেক্টিভ আণ্ডাৰ flexible exchange rate with perfect capital mobility. Next, fourth case to চাওঁ আমি। Expansionary fiscal policy under flexible exchange rate regime with perfect capital mobility. Flexible exchange rate আছে আৰু perfect capital mobility. So আমি কি এডপ্ট কৰিছোঁ এইবাৰ? এক্সপানশ্যনাৰী ফিস্কেল পলিচি। এক্সপানশ্যনাৰী ফিস্কেল পলিচি এডপ্ট কৰাৰ ফলত IS কাৰ্ভ ৰাইটলৈকে শিফ্ট হৈছে। ফাৰ্ষ্ট ৰাইটলৈকে শিফ্ট হৈছে আৰু আগৰ LM কাৰ্ভত ক'ত কাট কৰিছে? ইয়াত। এইটো যদি আমি পইণ্ট দিওঁ U1, দেন ইকুইলিব্ৰিয়াম নটৰ পৰা U1লৈকে শিফ্ট হৈছে। এইটো ক'ত আছে? এবভ BP লাইন, মানে BOP চাৰপ্লাছ হৈছে। বেলেঞ্চ অফ পে'মেণ্টত যেতিয়া চাৰপ্লাছ হৈছে আৰু আনফালে কি আছে? আমাৰ ফ্লেক্সিবল এক্সচেঞ্জ ৰেট আছে, তেতিয়া কি হ'ব? লাষ্ট কেছটো কি হৈছিলে? ডমেষ্টিক কাৰেঞ্চি ডেপ্ৰিচিয়েট হৈছিল। এবাৰ যিহেতু বেলেঞ্চ অফ পে'মেণ্টত চাৰপ্লাছ আছে, তেন্তে কি হ'ব? ডমেষ্টিক কাৰেঞ্চি উইল এপ্ৰিচিয়েট। ডমেষ্টিক কাৰেঞ্চি এপ্ৰিচিয়েট হোৱা মানে কি হ'ব? এক্সপৰ্ট কমি যাব। কিয় এক্সপৰ্ট কমিব? কাৰণ ফৰেইনাৰ্ছবিলাকে আগত যেনেকৈ বেছি প্ৰডাক্ট পাৰচেছ কৰিব পাৰিছিল,
$1 এগেইনষ্টত এতিয়া কম প্ৰডাক্ট পাৰচেছ কৰিব পাৰিব, ইণ্ডিয়ান প্ৰডাক্ট কমকৈ পাৰচেছ কৰিব পাৰিব। কিন্তু আমাৰ ইম্পৰ্ট কৰিব সুবিধা হ'ব। কিয় ইম্পৰ্ট কৰিব সুবিধা হ'ব? কাৰণ আগত আমি $1 কাৰণে যিমান ৰুপি পে'মেণ্ট কৰিছিলোঁ, এতিয়া আমি কমকৈ ৰুপি পে'মেণ্ট কৰিলেও হ'ব। কাৰণ কিয়? আমাৰ ৰুপি এপ্ৰিচিয়েট হৈছে, আমাৰ ৰুপিৰ ভেলু বাঢ়িছে। চ' we are able to import more. চ' যদি আমি ইম্পৰ্ট বেছিকৈ কৰোঁ আৰু আমাৰ এক্সপৰ্ট কমি যায়, তেন্তে কি হ'ব? IS কাৰ্ভ আকৌ ইনিচিয়েল IS কাৰ্ভলৈকে শ্বিফ্ট হ'ব। মানে ইকুইলিব্ৰিয়াম পইণ্টটো ইয়াৰ পৰা আকৌ নটলৈকে আহিব। তাৰমানে আমি কি দেখিলোঁ যে fiscal policy is completely ineffective under flexible exchange rate regime with perfect capital mobility. এই 4টা কেছ আছিলে উইথ পাৰফেক্ট কেপিটেল মবিলিটি। তলত এখন টেবুল দিয়া আছে, তোমালোকৰ যাতে কুইক ৰিভিজন কৰিব ইজি হয়। টেবুলখন এবাৰ চাওঁ আমি। চোৱা, মানিটাৰী পলিচি কেতিয়া ইফেক্টিভ হয়? ফ্লেক্সিবল এক্সচেঞ্জ ৰেটৰ আণ্ডাৰত। ফিস্কেল পলিচি কেতিয়া ইফেক্টিভ হয়? ফিক্সড এক্সচেঞ্জ ৰেটৰ আণ্ডাৰত। চ' থেংক ইউ।